হেল্ল' এভৰিৱান, কি খবৰ সকলো? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল, মোৰো ভালেই। দেখিছেনে একদম পাণ পাৰি আছোঁ দেই। পাণ লাগে মানে বিয়াৰ কাৰণে পাণ পাৰি আছোঁ আৰু যিহেতু ভতিজাজনী বিয়া কৈয়ে আছোঁ। কিন্তু আৰু দেখিছে হাতৰ অৱস্থা কি, এইফালে ঢৌ উঠি আছে, জুইয়ে পুৰি অৱস্থাত নাই। এইফালে এতিয়া পাণখিনি বহুতক দি থওঁ। আমাৰ ঘৰতে মানে এইফালে ৰিচিপশ্যনটো গৈছে, সিহঁতৰ জেগাটো অলপ ঠেক যে, সেইকাৰণে কইনা সজোৱা মেলা ইয়াতে এইবিলাক হ'ব আৰু খোৱা বোৱাটো মানে আমাৰ ঘৰত হ'ব। দুইখন ঘৰতে ক'বলৈ গ'লে এতিয়া মানে বিহু আৰু মানে বিয়া সিহঁতৰ ঘৰতো উৎপাত, আমাৰ ঘৰতো। এইফালে আকৌ দেখিছেনে এইকেইটা আমাৰ ছাগলী পোৱালিকেইটা মানে জগিলে অকণমান বিটেল ক্ৰছ মানে এইকেইটা দেখিছে। আৰু সিহঁতৰ মানে একদম পিছফালবিলাক পকৰ লেতেৰা হৈ আছে, মানে সিহঁতক এতিয়া আকৌ গৰম পানী দি চাফা কৰিব লাগিব। এইকেইটা দেখিছেনে এতিয়া টোটেল 7টা পোৱালি হ'ল দেই আমাৰ ঘৰত। মানে এইবাৰ নতুন বছৰ এনেকৈ দেখি ভাল লাগে, মানে কি মই জীৱ জন্তু বহুত ভাল পাওঁ আৰু বিশেষকৈ ছাগলীখিনি মোৰ একেবাৰে মৰমৰ। যে সিহঁতক বেছি পিনি পইচা পাম সেইটো আশা কৰা নাই আজিলৈকে। কিমান চুবলৈ পাইছোঁ সেইটো পিছৰ কথা, কিন্তু এই এনেকৈ যে বছৰটোৰ মূৰত যে জগে একেলগতে গোটেইখিনি, সেইটোৱে মোৰ কাৰণে বহুত মানে। এতিয়া ইয়াত দেখিছেনে চাউলৰ পানী লৈ আহিছোঁ, ভাত কেইটামান এনেকৈ দি। ছাগলী এজনী মানে জগিব হৈ আছে এইফালে। এতিয়া তাই জগিবলৈ জেগা আগতে এবাৰ এইডোখৰ জেগাতে জগিছিলে, সেইকাৰণে তাই মানে এইডোখৰলৈকে আহিছে দেই। জেগা ধুনীয়াকৈ আঁচুৰি চাফা কৰি থৈছে। সেইফালে তাইক এতিয়া মই পানীকণ দি ল'লোঁ আৰু এতিয়া মানে এইফালে এক চাই আছোঁ, সেইফালে আকৌ ছাগলী লগত লাগি থকাটো হৈছে, কিন্তু সেইফালে আকৌ কামোৰতো মানে বিজি হৈ আছোঁ পূৰা। আৰু এতিয়া তাইৰ ওচৰত মানে দিনটো কাম ভাল নালাগে, মানে তাই জগি নোহোৱালৈকে মানে মোৰ মনটো শান্তি নালাগে। ভাত পানী এৰি দিছোঁ আৰু মানে ৰাতি 4টা গধূলি মানে 4-5টা বজাত ভাত খাইছোঁ দেই, ৰাতিপুৱা ভাত। আৰু এইফালে এতিয়া ছাগলী পোৱালি জগিলে, কিন্তু জল হওঁতে গধূলি হ'লগৈ। আৰু এয়া আমাৰ মতা এটা মাইকী